নমস্কাৰ বন্ধুসকল, সকলোকে আন্তৰিক শুভেচ্ছা জনাই আপোনালোকক মোৰ চেনেললৈ বহুত স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এটি অতি গুৰুত্বপূৰ্ণ আৰু দৰকাৰী বিষয়ৰ ওপৰত। বিষয়টো হৈছে ব্ৰেষ্ট ফিডিং। হয়, ব্ৰেষ্ট ফিডিং অৰ্থাৎ স্তনপান। 1992 চনত প্ৰথমবাৰৰ বাবে ৱৰ্ল্ড এলায়েন্স ফৰ ব্ৰেষ্ট ফিডিং একশ্যন চমুকৈ WABA দ্বাৰা ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক অনুষ্ঠিত কৰা হৈছিল। তাৰ পিছৰ পৰা WHO আৰু ইউনিচেফৰ দ্বাৰা প্ৰায় 120খন দেশতেই এই ৱৰ্ল্ড ব্ৰেষ্ট ফিডিং উইক পালন কৰি অহা হৈছে। প্ৰতি বছৰৰ আগষ্ট মাহৰ 1 তাৰিখৰ পৰা 7 তাৰিখলৈ এই ব্ৰেষ্ট ফিডিং উইক, অসমীয়াত স্তনপান সপ্তাহ পালন কৰা হয়। প্ৰতিখন চৰকাৰী চিকিৎসালয়ে স্তনপানৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়েই এই সপ্তাহটো বিশেষভাৱে পালন কৰা হয়। মাকৰ গাখীৰ কেঁচুৱাৰ বাবে অমৃতৰ তুল্য। এই বিষয়টোৰ ওপৰত সজাগতা অনাৰ উদ্দেশ্যে এই সপ্তাহটো পালন কৰা হয়। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে স্তনপানৰ ওপৰত থুলমূলকৈ সবিশেষ জনাবলৈ যত্ন কৰিম। তেনেহ'লে আহকচোন বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। ব্ৰেষ্ট মিল্ক বা মাদাৰ্ছ মিল্ক বা গাখীৰ উৎপন্ন হয় মহিলাৰ স্তনত থকা মেমৰী গ্লেণ্ড বা স্তন গ্ৰন্থিৰ দ্বাৰা। মাকৰ গাখীৰেই হৈছে এটি নৱজাত শিশুৰ প্ৰথম পুষ্টিৰ উৎস। যেতিয়ালৈকে এটি শিশুৱে অন্য আহাৰ গ্ৰহণ অথবা হজম কৰিব নোৱাৰে, তেতিয়ালৈকে মাকৰ গাখীৰেই শিশুটিৰ বাবে অতি উত্তম আহাৰ। এই ব্ৰেষ্ট ফিডিং বা স্তনপান শিশুটিৰ 6 মাহ সম্পূৰ্ণ নোহোৱালৈকে কৰাব লাগে। এই 6 মাহ মাকৰ গাখীৰৰ বাহিৰে অন্য কোনো আহাৰ শিশুটিক খুৱাব নালাগে। এটি শিশুৱে নিজৰ মাকৰ গাখীৰ পোনপটীয়াকৈ নিজে চুপি খোৱাটোৱেই হৈছে প্ৰকৃত পদ্ধতি। আকৌ কেতিয়াবা স্তন চেপি গাখীৰ উলিয়াই বেবী ফিডিং বটলত ভৰাইও খুওৱা হয়, অথবা কাপ অথবা চামুচেৰেও খুওৱা হয়। WHOৰ গাইডলাইন মতে শিশুটিৰ জীৱনৰ প্ৰথম 6 মাহ এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং কৰাব লাগে আৰু 6 মাহৰ পাছৰ পৰা লাহে লাহে অন্য আহাৰ গ্ৰহণ কৰাবলৈ যত্ন কৰিব লাগে। এতিয়া জানো আহক স্তনপানৰ পৰা শিশুটিৰ আৰু মাকৰ কেনেধৰণৰ উপকাৰ হয়। স্তনপানৰ ফলত এগৰাকী মাতৃ আৰু এটি শিশুৰ এক সুস্বাস্থ্যৰ গৰাকী হোৱাৰ সৌভাগ্য ঘটে। ব্ৰেষ্ট ফিডিঙৰ ফলত শিশুটিৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ লগতে এডিপোজ কোষ বৃদ্ধিত সহায় কৰে। এডিপোজ কোষৰ কাম হৈছে লিপিড ফৰ্মত শৰীৰত শক্তি ষ্ট'ৰ কৰি ৰখা। স্তনপানে ছাডেন ইনফেণ্ট ডেথ চিণ্ড্ৰম 73% হ্ৰাস কৰে। স্তনপানৰ ফলত শিশুৰ বুদ্ধিমত্তা বৃদ্ধি পায়। স্তনপানৰ ফলত মিডল ইয়েৰ ইনফেকশ্যনৰ সম্ভাৱনা কমাই আনে। স্তনপানে চৰ্দি, পানীলগা আদি ভাইৰাছজনিত ৰোগৰ বিৰুদ্ধে শিশুটিৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে। ডায়েৰিয়া আদিৰ পৰাও ৰক্ষা কৰে। স্তনপানে শিশুৰ সম্ভাৱনীয় লিউকেমিয়া ৰোগৰ পৰাও পৰিত্ৰাণ দিয়ে। শিশুৰ মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগৰ সম্ভাৱনাও কমায়। স্তনপানে শিশুটিৰ এজমা আৰু একজিমা আদি বেমাৰৰ পৰাও ৰক্ষা কৰে। স্তনপানৰ ফলত দাঁতৰ বিভিন্ন সমস্যাও কম হয়। স্তনপানৰ ফলত শিশুটিৰ পিছৰ কালচোৱাত অবেচিটি বা মেদবহুলতাৰ পৰাও কিছু সকাহ দিয়ে। স্তনপানে শিশুক মানসিক বিকাৰগ্ৰস্ত হোৱাৰ পৰাও ৰক্ষা কৰে। আৰু স্তনপানৰ ফলত এগৰাকী মাতৃও এটি সুস্বাস্থ্যৰ গৰাকী হ'বলৈ সক্ষম হয়। স্তনপানৰ ফলত এগৰাকী মাতৃৰ ইউটেৰাছ বা জৰায়ু গৰ্ভাৱস্থাৰ আগৰ অৱস্থালৈ বা আগৰ আকাৰলৈ ঘূৰি অহাত সহায় হয় আৰু পোষ্টপাৰ্টাম হিমৰেজ আদি অসুবিধাৰ পৰা ৰক্ষা কৰে। আৰু লগতে এক্সট্ৰা কেলৰিসমূহ নাইকিয়া কৰি মাকৰ শৰীৰৰ ওজন প্ৰেগনেঞ্চি আগৰ অৱস্থালৈ ঘূৰি যোৱাত সহায় কৰে। স্তনপানে এগৰাকী মাতৃৰ ভৱিষ্যতে ব্ৰেষ্ট কেঞ্চাৰ আৰু অভেৰিয়ান কেঞ্চাৰ হোৱাৰ সম্ভাৱনা কমায়। স্তনপানে মাক আৰু শিশুৰ টাইপ 1 আৰু টাইপ 2 দুই প্ৰকাৰ ডায়েবেটিছৰ পৰাই ৰক্ষা কৰে। সঠিক স্তনপানৰ ফলত অষ্টিঅপৰচিছ আদি লক্ষণৰ পৰা বচাই বা ৰক্ষা কৰে। এতিয়া এটা নৱজাত শিশুক জন্মৰ কিমান সময়ৰ ভিতৰত স্তনপান কৰাব লাগে? হয়, এটি নৱজাত শিশুক জন্মৰ 1 ঘণ্টাৰ ভিতৰতে স্তনপান কৰাবলৈ চেষ্টা কৰিব লাগে। আপোনালোকে হয়তো শুনিছে বা জানে মাকৰ প্ৰথম গাখীৰখিনিক কোৱা হয় কলোষ্ট্ৰাম। ইয়াক
তৰল বা জুলীয়া সোণ বুলিও কোৱা হয়। ই দেখিবলৈ অলপ হালধীয়া বৰণৰ হোৱা বাবেই যে ইয়াক জুলীয়া সোণ বুলি কোৱা হয় তেনে নহয়। ই সঁচাই সোণৰ দৰে বহুত মূল্যৱান এটি নৱজাতক শিশুৰ বাবে। যেতিয়া এগৰাকী মাতৃয়ে নৱজাতী শিশুটিক প্ৰথম গাখীৰ খুৱাবলৈ লয়, এই প্ৰথম গাখীৰ হিচাপে কলষ্ট্ৰাম নামৰ পুষ্টিকৰ খাদ্যবিধ নিৰ্গত হয়। এই কলষ্ট্ৰাম শিশুটিৰ বাবে এক উত্তম পুষ্টিকৰ আহাৰ। এই কলষ্ট্ৰাম হৈছে প্ৰচুৰ পৰিমাণে প্ৰটিনযুক্ত, পুষ্টিপূৰ্ণ আৰু উচ্চ গাঢ়তা সম্পন্ন। দেখিবলৈ অলপ ডাঠ, সাধাৰণ গাখীৰৰ ৰঙতকৈ কিছু হালধীয়া বৰ্ণৰ হয়। এই কলষ্ট্ৰামে শিশুটিৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ধৰণৰ ইনফেকশ্যন আৰু বিশেষকৈ পেটৰ অন্ত্ৰসমূহৰ বেক্টেৰিয়াসমূহ ধ্বংস কৰাত বিশেষ ভূমিকা পালন কৰে। এক্সপাৰ্ট অপিনিয়ন অনুসৰি এটি শিশুৱে 6 মাহ বয়স পৰ্যন্ত কেৱল মাতৃদুগ্ধ পান কৰা উচিত। যদিহে শিশুটিক ছাপ্লিমেণ্ট ফৰ্মুলা মিল্ক বা অন্য গাখীৰ খুৱাবলৈ লয়, তেন্তে হয়তো মাতৃস্তনৰ গাখীৰ লাহে লাহে কমি যোৱাৰ সম্ভাৱনা থাকে। শিশুটিৰ 6 মাহ সম্পূৰ্ণ হোৱাৰ পাছত গোটা আহাৰ দিবলৈ যত্ন কৰিব লাগে। মাতৃদুগ্ধ পান কৰাৰ সময়ত গাখীৰ খুওৱাৰ কেইটামান শুদ্ধ অৱস্থিতি অৰ্থাৎ পজিশ্যন মন কৰিবলগীয়া, যাৰ ফলত মাক আৰু সন্তান দুয়োৱে অতি আৰামভাৱে আৰু নিশ্চিত হৈ গাখীৰ খুৱাব বা খাব পাৰিব। ইয়াৰে প্ৰথম পজিশ্যনটো হৈছে ক্ৰেডল পজিশ্যন। মাকৰ হাতৰ কিলাকুটিৰ মাজত আৰু ভিতৰৰ ফালে শিশুটিৰ মূৰটো আৰামভাৱে থৈ শিশুটিক মাকৰ ফালে মুখ কৰি শুৱাই ল'ব লাগে। শিশুৰ পেটটো মাকৰ ফালে মুখ কৰি শুৱাই ল'ব লাগে যাতে শিশুটিৰ সম্পূৰ্ণকৈ ছাপৰ্ট পাব পাৰে। মাকৰ আনখন হাতেৰে শিশুটিক মেৰিয়াই গাৰ ফালে সাৱটি ল'ব লাগে। আন এটি পজিশ্যন হৈছে ফুটবল পজিশ্যন। এই পজিশ্যনত শিশুটিক মাকে হাতত শাৰীকৈ শুৱাই ল'ব লাগে যাতে শিশুটিৰ মূৰ আৰু ডিঙিটো হাতৰ তলুৱাইদি শিশুটিক ছাপৰ্ট দি ল'ব পাৰে। দুগ্ধপানৰ এই পজিশ্যনটো অতি সুন্দৰ আৰু শুদ্ধ পজিশ্যন, কিয়নো মাতৃগৰাকীৰ যদি চিজাৰিয়ান ডেলিভাৰী হয় তেনে ক্ষেত্ৰত মাকৰ পেটত কষ্ট অনুভৱ নকৰিব বা শিশুটিও ওজন অনুভৱ নকৰিব। আন এটি পজিশ্যন হৈছে ছাইড লাইং পজিশ্যন। নিশাৰ ভাগত বিচনাত গাখীৰ খুৱাবৰ বাবে এইটো হৈছে অতি শুদ্ধ পজিশ্যন। যদি শিশুটিৰ জন্মৰ সময়ত মাকৰ শিশুটিৰ জন্মৰ ৰাস্তাত চিলাই পৰে, তেনে ক্ষেত্ৰত বিশেষকৈ এই পজিশ্যনটো আৰামদায়ক। মাকে মূৰৰ ফালে গাৰু ব্যৱহাৰ কৰিব পাৰে। শিশুটিয়ে স্তন শুদ্ধভাৱে চুপিবলৈ ল'লে তাৰ মূৰ আৰু ডিঙিটো মাকে আনখন হাতেৰে ছাপৰ্ট দি সাৱটি ধৰিব লাগে। এটি শিশুক প্ৰথম স্তনপান কৰাবৰ সময়ত মাকে শিশুটিক নিজৰ ফালে মুখ কৰি ল'ব লাগে যাতে শিশুটিয়ে আৰাম অনুভৱ কৰে। মাকে এখন হাতেৰে স্তনত ধৰিব লাগে আৰু লাহেকৈ স্তনটো আগুৱাই নিপুলটো শিশুটিৰ তলৰ উঠটিত লগাই দিলে শিশুটিয়ে তৎক্ষণাত বুজি পায় আৰু মুখখন বহলকৈ মেলিব লাগে বুলি গম পায়। আনখন হাতেৰে শিশুটিৰ ডিঙিত ভৰ দি শিশুটিৰ মুখখন নিপুলৰ ওচৰলৈ চপাই আনিব লাগে যাতে নিপুলটো শিশুটিৰ মুখখন জিভাৰ ওপৰত ঠিক মাজভাগত সোমাই পৰে আৰু স্তনৰ এৰিয়লা অংশটো অৰ্থাৎ নিপুলৰ চাৰিওফালে থকা ৰঙচুৱা গোলাকাৰ অংশটো কভাৰ কৰে। যদি মাকে গাখীৰ খুৱাওঁতে স্তনত কিবা জিনজিননি বা বিষ অনুভৱ কৰে, শিশুটিৰ পজিশ্যনটো যদি ঠিক নাথাকে তেনে ক্ষেত্ৰত এনে হ'ব পাৰে। স্তনপান কৰাওঁতে স্তনত কেতিয়াও বিষ অনুভৱ কৰিব নালাগে। যদি স্তনপান কৰাওঁতে শিশুটিৰ পজিশ্যনটো শুদ্ধভাৱে আৰু আৰামদায়ক নহয়, তেন্তে লাহেকৈ নিপুলটো শিশুটিৰ মুখৰ পৰা বাহিৰ কৰি আকৌ চেষ্টা কৰিব লাগে। শুদ্ধ পজিশ্যনত স্তনপান কৰালে নিপুল কোনো ধৰণৰ কষ্ট নাপায়। স্তনপানৰ ABC বুলিলে আমি কি বুজোঁ? A ফৰ এৱাৰনেছ, B ফৰ বি পেচেণ্ট আৰু C ফৰ কমফৰ্ট। এৱাৰনেছ অৰ্থাৎ শিশুটিৰ ভোকৰ লক্ষণসমূহ ভালদৰে মন কৰক আৰু শিশুটিৰ ভোক লগাৰ লগে লগে স্তনপান কৰাওক। ইয়াক কোৱা হয় অন ডিমাণ্ড ফিডিং। প্ৰথম কেইসপ্তাহমানলৈ শিশুটিক 24 ঘণ্টাৰ ভিতৰত 8 পৰা 12 বাৰ পৰ্যন্ত স্তনপান কৰাবলগীয়া হয় অথবা তাতোকৈ বেছি বাৰো দিবলগীয়া হয়। শিশুৰ ভোক লাগিলে হাত দুখন লৰাই মুখলৈ নিব অথবা মুখেৰে চুপি খোৱাৰ শব্দ সৃষ্টি কৰিব অথবা মুখখন লৰাই থাকিব অথবা মুখখন স্তনৰ ফালে আগুৱাই দিব। শিশুটি কন্দালৈ কিন্তু অপেক্ষা নকৰিব। শিশুটিৰ ভোক লগা এয়াই হৈছে লক্ষণ। বি ফৰ বি পেচেণ্ট অৰ্থাৎ ধৈৰ্য সহকাৰে শিশুটিক স্তনপান কৰাব লাগে। স্তনপান কৰাওঁতে মাকে কেতিয়াও তাড়াতাড়ি বা লৰালৰি কৰিব নালাগে। শিশুৱে সাধাৰণতে প্ৰতিটো স্তনৰ পৰা 10 পৰা 20 মিনিট পৰ্যন্ত স্তনপান কৰে। চি ফৰ কমফৰ্ট।
স্তনপান কৰি থকা সময়ত এগৰাকী মাতৃ একেবাৰে শান্ত বা ৰিলেক্স হৈ স্তনপান কৰোৱাটো অতি দৰকাৰী। তাৰ ফলত স্তন গ্ৰন্থিৰ পৰা গাখীৰ নিৰ্গত হোৱাত সহায় হয়। স্তনপান কৰোৱাৰ আগতে মাকে নিজৰ শৰীৰটো সুবিধা কৰি গাৰুৰ সহায়ত আৰাম কৰি ল'ব। ঠিক তেনেকৈ ভৰি দুখনো আৰামভাৱে ৰাখি সুন্দৰকৈ অৱস্থান কৰি ল'ব লাগে, যাতে তেনে কৰিলে মাক আৰু শিশু দুয়োৰে সুস্থতা অব্যাহত থাকে। অন্য হাতেদি কিছুমান বিশেষ স্বাস্থ্য সম্বন্ধীয় কাৰণত মাকে শিশুটিক স্তনপান কৰোৱাৰ পৰা বিৰত থাকিবলগীয়া হয়। যেনে যদি মাক HIV পজিটিভ হয়। 2 নম্বৰ, যদি মাক এক্টিভ আনট্ৰিটেড টিউবাৰকুলোচিছ ৰোগী হয়। 3 নম্বৰ, যদি মাক কেঞ্চাৰ ৰোগৰ বাবে কেমোথেৰাপি লৈ থাকে। 4 নম্বৰ, যদি মাকে কোনো চিকিৎসকৰ পৰামৰ্শ বা প্ৰেছক্ৰিপশ্যন অনুসৰি কোনো বেমাৰ যেনে মাইগ্ৰেইন হেডেক, পাৰ্কিনছন ডিজিজ অথবা আৰ্থ্ৰাইটিছ আদিৰ ঔষধ সেৱন কৰি থাকে। গতিকে তেনে ক্ষেত্ৰত ডক্তৰৰ পৰামৰ্শ অনুযায়ী স্তনপান কৰোৱাটো অতি জৰুৰী। অন্য হাতেদি যিসকল শিশু প্ৰিমেচিয়ৰ অৰ্থাৎ ডেলিভাৰী ডিউ ডেটতকৈ যদি 3 সপ্তাহতকৈ বেছি আগতে জন্ম হয়, তেনে শিশুসকলে স্তনপান সঠিকভাৱে কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত মাকৰ স্তনৰ গাখীৰ উলিয়াই বটলত ভৰাই খুৱাব লাগে। স্তনপান হৈছে এক প্ৰাকৃতিক স্বাস্থ্যৱান প্ৰক্ৰিয়া, কিন্তু যদি কেতিয়াবা মাকৰ স্তনসমূহ অস্বাভাৱিকভাৱে ৰঙা পৰে বা ফুলি উঠে অথবা টান হয় বা বিষায়, আকৌ কেতিয়াবা যদি স্তনৰ পৰা কোনো অস্বাভাৱিক তৰল নিৰ্গত হয় বা নিপুলৰ পৰা তেজ ওলায়, তেনে ক্ষেত্ৰত পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী। মাতৃগৰাকী সদায় শিশুটিয়ে সঠিকভাৱে গাখীৰ পাইছেনে নাই অথবা শিশুটিৰ ওজন বাঢ়িছেনে নাই সেই বিষয়ে সচেতন হোৱা দৰকাৰ। বন্ধুসকল, ইমান দেৰি আমি গম পালোঁ যে স্তনপানৰ ফলত কি কি উপকাৰ হয়, স্তনপান কেনেকৈ কৰাব লাগে ইত্যাদি, কি শুদ্ধ পদ্ধতিত স্তনপান কৰাব পাৰি। এতিয়া আমি জানিম যে স্তনপান কৰি থকাৰ সময়ত মাতৃ এগৰাকী খাদ্য অভ্যাস কেনে হ'ব লাগে অথবা কেনে আহাৰ গ্ৰহণ কৰিব লাগে। বন্ধুসকল, মাক সুস্থ থাকিলেহে শিশু সুস্থ থাকিব। গতিকে মাক সুস্থ থাকিবলৈ হ'লে মাকৰ খাদ্যসমূহো উপযুক্ত হ'ব লাগিব। এগৰাকী মহিলাৰ বাবে মাতৃত্ববোধৰ আনন্দ সীমাহীন। আমি সকলোৱে মাতৃত্বক অতি মৰমেৰে আঁকোৱালি লওঁ। এতিয়াৰ পৰা তুমি 2জনৰ বাবে খাব লাগিব। হয়, আমি ভাৰতীয়সকলৰ সকলোৰে ঘৰতে কেঁচুৱা জন্মৰ সময়ত বা পাছত এনেদৰে কোৱা আমি শুনা পাওঁ। নিশ্চয় এগৰাকী স্তনপান কৰাওঁতা মাতৃয়ে তেওঁৰ নিজৰ আৰু শিশুটিৰ দুয়োৰে পুষ্টিৰ বাবে আহাৰ গ্ৰহণ কৰিব লাগে। শিশু এটি জন্মৰ পাছত এগৰাকী মাতৃ বহুত দুৰ্বল হৈ পৰে আৰু তেওঁক বেছি পুষ্টিৰ প্ৰয়োজন হৈ পৰে, যাতে তেওঁৰ অকণমানিটোকো দিব পাৰে। যিহেতু এটি নৱজাতক শিশুক সম্পূৰ্ণৰূপে তাৰ মাকৰ ওপৰত নিৰ্ভৰ কৰে, তাৰ আহাৰ, চাফ চিকুণতা, টোপনি ইত্যাদি, আৰু শিশুটিয়ে এই সকলোখিনি সুবিধা মাকৰ পৰাই পাবলৈ সক্ষম। গতিকে মাকে যি পুষ্টি গ্ৰহণ কৰে সেই পুষ্টিয়ে শিশুটিয়ে পায়। স্তনপান কৰাওঁতা এগৰাকী মাতৃয়ে খুব সঘনাই ভোক অনুভৱ কৰে আৰু তেতিয়াই তেওঁ আহাৰ গ্ৰহণ কৰিব লাগে। যদি শিশুটিয়ে মাকৰ পৰা পুষ্টিকৰ গাখীৰ নাপায়, সি লাহে লাহে স্বাস্থ্যহীনতা বা পুষ্টিহীনতাত ভুগিব আৰু ঘনে ঘনে খাবলৈ বিচাৰিব। স্তনপান কৰাওঁতা মাতৃৰ বাবে কেনেধৰণৰ খাদ্য তালিকা হ'ব চাওঁ আহক। ৰাতিপুৱা শুই উঠি এগিলাচ বিশুদ্ধ পানীৰে দিনটোৰ শুভাৰম্ভ কৰিব। তাৰ পাছত এগিলাচ কুহুমীয়া গৰম গাখীৰৰ সৈতে কেইটামান বাদাম অথবা খেজুৰ খাব, অথবা একাপ চাহৰ লগত বিস্কুট খাব পাৰিব। আকৌ 9 বজাত ডালিয়া অথবা ওটছ খাব পাৰে। ডালিয়া আপুনি গাখীৰৰ লগতো বনাই খাব পাৰে অথবা কোনো চব্জিৰ লগতো বনাই খাব পাৰিব। ইয়াৰ লগতে আপুনি মৌচুমী ফল অথবা জুচ গ্ৰহণ কৰিব পাৰে, অথবা এগিলাচ গাখীৰৰ সৈতে কোনো এক ফল বা উপমা বা পোহা খাব পাৰে। 2-3খন ব্ৰেডৰ সৈতে 2টা কণী আৰু ফলৰ ৰস খাব পাৰিব। দুপৰীয়া আহাৰৰ আগত আপোনাৰ পচন্দৰ যিকোনো ফল এটি খাব পাৰিব। নাৰিকলৰ পানীও সেৱন কৰিব পাৰে। দুপৰীয়া আহাৰৰ ক্ষেত্ৰত সেউজীয়া শাক পাচলিৰ চব্জি খাব। এনে খাদ্যৰ পৰা প্ৰচুৰ আইৰণ আৰু কেলছিয়াম পোৱা যায়। এটা সৰু বাটিত চালাড, 2খন ৰুটি আৰু চব্জি, 1 বাটি ভাত, দালি, চব্জি, মগু দাইলৰ খিচিৰি, দৈ, চালাড আদি খাব দুপৰীয়াৰ আহাৰ হিচাপে গ্ৰহণ কৰিব। আবেলি পৰত এগিলাচ গাখীৰ কোনো লাড়ু বা বিস্কুটৰ সৈতে খাব পাৰে। সন্ধিয়া পৰত গজালি মেলা, মগুমাহ, উপমা,
পোহা বা কণী খাব পাৰে। ৰাতিৰ আহাৰত যিকোনো চালাড, 2খন ৰুটি, 1 বাটি ভাত, শাক পাচলিৰ ভাজি আৰু দাইল খাব পাৰিব। যদি আপুনি বিচাৰে আপোনাৰ আহাৰত মাছ বা মাংসও খাব পাৰিব, কিন্তু বেছি মছলাযুক্ত খাদ্যৰ পৰা বিৰত থাকিব। বন্ধুসকল, স্তনপানৰ সম্পৰ্কে আজি আমি বহু কথা জানিব পাৰিলোঁ। ইয়াৰ পাছত নেক্সট ভিডিঅ'ত মই স্তন সম্বন্ধীয় কিছু ৰোগৰ বিষয়ে আলোচনা কৰিম আৰু এই ৰোগসমূহৰ পৰা কেনেকৈ উপশম পাব পাৰিব তাৰ বিষয়েও সবিশেষ জনাম। মোৰ আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু প্ৰতিগৰাকী মাতৃৰ উপকাৰৰ হেতুকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে এনেধৰণৰ নলেজেবল ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন সোনকালেই আপুনি পাব পাৰে। তেনেহ'লে আজিলৈ ইমানতে এৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থেংক ইউ ছ' মাছ। বাই।